হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ পাস্তাৰ ৰেচিপি। প্ৰথমতে পানীত উতলাই লৈছোঁ আৰু 2 পেকেট পাস্তা ঢালি দিছোঁ। গাই নালাগিবলৈ তেল অলপ দি দিলোঁ আৰু 70% সিজিবৰ কাৰণে ঢাকন মাৰি দিলোঁ। এতিয়া বাতি এটাত জিৰা গুড়া, ধনিয়া গুড়া, জালুকৰ গুড়া ৰেডি কৰি লৈছোঁ। ইফালে কেৰাহীত জলকীয়া পিঁয়াজ ভাজি লৈছোঁ আৰু পাস্তাখিনি নিকাই লৈ ঢালি দি আকৌ পুনৰ লৰাই দিছোঁ। এতিয়া জোখমতে নিমখ দিছোঁ, 2টা বিলাহী কুটি দিছোঁ, আকৌ পুনৰ লৰাই দিছোঁ। এতিয়া মছলাখিনিত অলপ পানী দি লৰাই লৈ পাস্তাত ঢালি দি আকৌ পুনৰ ভালদৰে লৰাই দিছোঁ। এতিয়া বাতি এটাত ময়দা অলপ লৈ পানীৰে গুলি লৈছোঁ। ময়দাৰ ঘোলখিনি বনাই পাস্তাত ঢালি দি আকৌ পুনৰ ভালদৰে লৰাই দিছোঁ। এতিয়া 1 গিলাচ গাখীৰ দি ভালদৰে লৰাই ঢাকন মাৰি দিছোঁ। এতিয়া আৰু অলপ সময় লৰাই মেলি শেষত চুগাৰ ফ্ৰী অলপ দি অলপ সময় লৰাই নমাই থলোঁ। যিহেতু পাস্তা ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক সুধিছোঁ, মই বনোৱা পাস্তা হৈছেনে নাই। খাই নাচালেও ভিডিঅ'টো চাইতো ক'ব পাৰিব মই বনোৱা পাস্তা হৈছে না হোৱা নাই। কমেণ্ট কৰি জনালে মই নিশ্চয় আনন্দিত হ'ম। আপোনালোকে মোক মৰম দিলে মই আপোনালোকৰ মাজলৈ আৰু নতুন ভিডিঅ' লৈ আহিম। আজিলৈ ইমানতে এৰিলোঁ। বাই।